ডিগবৈ বিধানসভা সমষ্টিৰ বালিজানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকীৰ। নিৰ্বাচনৰ পিছত আহি এদিন পথসমূহ চাই নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি। ইপিনে অসমমালা ক্ষতিগ্ৰস্তসকলে অতি সোনকালে ক্ষতিপূৰণৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন মুখ্যমন্ত্ৰীৰ। আনফালে 50,000 নতুন নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। 2026 আগত ৰেচন কাৰ্ড থকা সকলোকে অৰুণোদয় দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনফালে ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বী এজনক বীমা কৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰ লগতে ছোৱালী এজনীক পঢ়ুৱাৰ দায়িত্ব মুখ্যমন্ত্ৰী বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। বুঢ়ীদিহিং মৌজাত আজি প্ৰচাৰ অভিযানৰ বাবে মই আহিছিলোঁ। ৰাইজৰ প্ৰচণ্ড উৎসাহ, উদ্দীপনা, উমং। মই ভাবোঁ যে ডিব্ৰুগড় লোকসভা সমষ্টিত এক অভিলেখ সংখ্যক ভোটত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিজয়ী হ'ব। চাওক, বুঢ়ীদিহিং মৌজাত যথেষ্ট সমস্যা আছে। ইলেকশ্যনৰ পিছত মই এটা দিন আহিম আৰু ৰাস্তা ঘাট যিখিনি পাৰোঁ আমি কৰি দিম। ভূপেন বৰা ডাঙৰীয়াকেতো মুখ্যমন্ত্ৰী পাতিব খুজি আছোঁ। মোৰতো চেষ্টাই সেইটো চলি আছে। কোৱাততো কাৰো একো আপত্তি নাই। মই তাত যুক্তি তৰ্ক কৰি কি লাভ হ'ব? কালি কংগ্ৰেছৰ কালি দিনটো নগাঁৱৰ এটা কথা ক'লো, কালি UDFৰ যিজন প্ৰাৰ্থী এজনে আপোনাক চাৰ্কিট হাউচত লগ কৰিছে বুলি এটা। মই চাৰ্কিট হাউচত যোৱাই নাই। মই চাৰ্কিট হাউচত কিয় যাম আকৌ? আপোনালোকে এইটো কথা জানি ল'ব যে ইলেকশ্যন চলি থাকিলে মুখ্যমন্ত্ৰী চাৰ্কিট হাউচত যাবই নোৱাৰে। গতিকে সাধাৰণ জ্ঞানটোতো কাৰোবাৰ থাকিব লাগিব ন। হ'ব। ডিগবৈৰ পৰা প্ৰদীপ দেৱনাথৰ ৰিপৰ্ট, DA 365।